ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ ক্লাছ 8ৰ মেথছৰ প্ৰথম চেপ্টাৰটো পৰিমেয় সংখ্যাৰ ইন্ট্ৰডাকচন পাৰ্টটো অলপ আলোচনা কৰিম। আহা এতিয়া আমি ইয়াৰ মেইন কনসেপ্টখিনি শিকি লওঁ। ঠিক আছে, প্ৰথমতে তোমালোকে পৰিমেয় সংখ্যা কি সেইটো জানি লোৱা। আহা যিবোৰ সংখ্যাক p/q/r লিখিব পৰা যায় সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে। ইয়াত p আৰু q হৈছে দুটা অখণ্ড সংখ্যা। 2 নম্বৰতে পৰিমেয় সংখ্যাবোৰ ধনাত্মক আৰু ঋণাত্মক দুই ধৰণৰ হ'ব পাৰে। তৃতীয়তে যদি পৰিমেয় সংখ্যাটোৰ p আৰু q দুইটাই ঋণাত্মক বা ধনাত্মক হয় তেতিয়া সংখ্যাটোক ধনাত্মক পৰিমেয় সংখ্যা বোলা হয়। যেনে -4 / -6 আৰু 6/8। এয়া আমি উদাহৰণ লৈছো। প্ৰথমটোত চাবা যিহেতু -4 / -6 আছে, ইয়াত তলৰ ডাল আৰু ওপৰৰ মাইনাছ চিহ্নটা ইটোৱে সিটো কটাকটি যাব, সেইকাৰণে এইটো কি হৈ যাব ধনাত্মক সংখ্যা হৈ যাব। চতুৰ্থতে চাবা যদি পৰিমেয় সংখ্যাটোৰ p বা q যিকোনো এটাও ঋণাত্মক হয় আৰু আনটো ধনাত্মক হয় তেতিয়া সংখ্যাটোক ঋণাত্মক পৰিমেয় সংখ্যা বোলে। যেনে -3/9 আৰু 5 / -4। অৰ্থাৎ ওপৰটো হ'ব পাৰে ঋণাত্মক, তলৰটো হ'ব পাৰে। নেক্সট আছে পৰিমেয় সংখ্যাৰ বিধি। পৰিমেয় সংখ্যাৰ 4টা বিধি আছে। প্ৰথমটো হৈছে আবদ্ধতা বিধি, দ্বিতীয়টো ক্ৰম বিনিময় বিধি, তৃতীয়তে সহযোগ বিধি, চতুৰ্থতে বিতৰণ বিধি। এতিয়া নেক্সট আমি এই প্ৰতিটো বিধিৰে যোগ, বিয়োগ, পূৰণ আৰু হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰে কোনকেইটা বিধি মানি চলে আৰু নচলে সেইসমূহ বিতংকৈ বুজাই দিম। প্ৰতিটো বিধিতে আমি যোগ, বিয়োগ আৰু পূৰণ, হৰণ সকলোৰে ক্ষেত্ৰত আবদ্ধতা বিধি, ক্ৰম বিনিময় বিধি, সহযোগ বিধি, বিতৰণ বিধি এই বিধিকেইটা কোনকেইটা মানি চলে আৰু কোনকেইটা নচলে সেইখিনি আমি উদাহৰণৰ সৈতে কৰি শিকিব লাগিব। বুজি পাইছা? এতিয়া আমি পৰিমেয় সংখ্যাবোৰে যোগ, বিয়োগ, পূৰণ আৰু হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাৰ আবদ্ধতা বিধি মানি চলে নে চাওঁ আহা। প্ৰথমতে যোগৰ ক্ষেত্ৰত আমি দুটা পৰিমেয় সংখ্যা লৈ লৈছোঁ, 5/2 যোগ 5/1 য'ত -1 আছে। এতিয়া 2/5 প্লাছ -1/5 টো প্লাছ কৰিবলৈ যাতে আমি তাৰ লসাগু লৈ ল'লোঁ। তলৰকেইটা হৰকেইটা একে থাকিলে একে হয় জানাই 5 লসাগু, তেতিয়া ওপৰ দুটা প্লাছ বা মাইনাছ কৰি দিলে হ'ব। 2 যিহেতু ইয়াত প্লাছ মাইনাছ দুটা চিন আছে গতিকে প্লাছ মাইনাছ পূৰণ কৰিলে হ'ব -1। এতিয়া 2ৰ পৰা 1 গ'ল থাকিলে অৰ্থাৎ 1/5 পালোঁ, যিটো এটা পৰিমেয় সংখ্যা। যিহেতু 1/5টো এটা পৰিমেয় সংখ্যা গতিকে আমি গম পাইছোঁ যে যোগে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত আবদ্ধতা বিধিটো মানি চলে। যিহেতু 2/5 প্লাছ -1/5 টো প্লাছ কৰিলে আমি কি পাইছোঁ 1/5। আমি এটা উদাহৰণ হিচাপে লৈ লৈছোঁ, আন পৰিমেয় সংখ্যাৰ ক্ষেত্ৰতো সেই একেই হ'ব। বুজি পাইছা? নেক্সট আমি বিয়োগৰ ক্ষেত্ৰত চাম। বিয়োগৰ ক্ষেত্ৰতো আমি দুটা পৰিমেয় সংখ্যা লৈ ল'ম। ধৰি লোৱা 3/7 -2/5। 3/7 মাইনাছ কৰিব গ'লে তেতিয়া মাইনাছ দুটা চিন আছে গতিকে চিনটো কি হৈ যায় প্লাছ হৈ যায়। সেইটো কথা তোমালোকে মনত ৰাখিবা, নিশ্চয় আগতে পাই আহিছা। ঠিক আছে, আৰু আমি ইয়াত 7 আৰু 5ৰ লসাগু ল'ম। 7 আৰু 5ৰ লসাগু হ'ব 35। গতিকে ওপৰত আমি ল'ব লাগিব, যিহেতু 7ৰ লগত 5 পূৰণ কৰিলে 35 পাম, 3ৰ লগতো 5 পূৰণ কৰিলে পাম 15। তেনেকৈ 5ৰ লগত 7 পূৰণ কৰিব লাগিব, গতিকে 2ৰ লগতো আমি 7 পূৰণ কৰি 14 পাম। যিহেতু মাইনাছ মাইনাছ দুটা চিন হৈ গৈছে সেইকাৰণে 15 আৰু 14ৰ মাজৰ চিনটো প্লাছ হৈ গ'ল। এতিয়া পাই গ'লোঁ 29/35, যিটো এটা পৰিমেয় সংখ্যা। গতিকে আমি বিয়োগৰ ক্ষেত্ৰতো দেখিলোঁ যে পৰিমেয় সংখ্যাবোৰে আবদ্ধতা বিধিটো মানি চলিছে। বুজি পাইছা? গতিকে কি হৈছে বিয়োগ আৰু যোগ দুয়োটাৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰে আবদ্ধতা বিধিটো মানি চলিছে। ইয়াৰ পাছত আমি পূৰণৰ ক্ষেত্ৰত চাম। তেনেদৰে আমি পূৰণৰ ক্ষেত্ৰতো দুটা সংখ্যা লৈ ল'ব লাগিব। তোমালোকে বহীত লিখি ল'বা এইখিনি পাৰিলেহে এক্সাৰচাইজখিনি ভালদৰে কৰিব পাৰিবা।
এতিয়া আমি পূৰণৰ ক্ষেত্ৰত চাম। ইয়াতো আমি দুটা সংখ্যা লৈ লৈছোঁ। মই ল'লোঁ 2/7 ইনটু -11/5। আমি জানো ভগ্নাংশৰ ক্ষেত্ৰত পূৰণ কৰিলে হৰ পূৰণ হয় আৰু লবটোৰ লগত লব পূৰণ হ'ব। 7 5 গুণ 35 আৰু 2 11 22। আমি পূৰণ ফলটো উলিয়ালে পাম -22/35। আমি জানো -22/35 এটা ঋণাত্মক পৰিমেয় সংখ্যা। গতিকে ই এটা যিহেতু পৰিমেয় সংখ্যা, গতিকে আমি দেখিলোঁ যে পূৰণৰ ক্ষেত্ৰতো আবদ্ধতা বিধিটো মানি চলে। লিখি ল'বা যে -22/35 এটা পৰিমেয় সংখ্যা, গতিকে পূৰণৰ ক্ষেত্ৰতো পৰিমেয় সংখ্যাই আবদ্ধতা বিধিটো মানি চলে। এতিয়া আমি হৰণৰ ক্ষেত্ৰত চাম। হৰণৰ ক্ষেত্ৰতো তেনেদৰে আমি দুটা লৈ লৈছোঁ পৰিমেয় সংখ্যা। 2/6 হৰণ 1/2। তোমালোকে ভগ্নাংশ হৰণ জানানে? নিশ্চয় জানা যে ভগ্নাংশ হৰণত আমি কি কৰোঁ, হৰণ চিনটোৰ ঠাইত পূৰণ চিন পাতোঁ। তেতিয়া কি হয়, হৰণ চিনৰ পাছৰ যিটো ভগ্নাংশ আছিলে সেইটো হৰটো লব হৈ যায়, লবটো হৰ হৈ যায়। অৰ্থাৎ 2/6 ইনটু 1/2টো কি হৈ গ'ল 2/1। তুমি 2টোৱে 6টোক হৰণ গৈ আছে, 3বাৰ যাব আৰু গতিকে এতিয়া ভগ্নাংশটো পালোঁ কি 2/3। ভগ্নাংশ হৰণ নিশ্চয় জানা। গতিকে 2/3টো এটা কি হৈ গ'ল, এটা পৰিমেয় সংখ্যা। বুজি পাইছা? 2/3টো হৈছে এটা পৰিমেয় সংখ্যা। গতিকে ই অৰ্থাৎ হৰণে আবদ্ধতা বিধিটো মানি চলে। হৰণৰ ক্ষেত্ৰত আমি আৰু দুটামান উদাহৰণ কৰি দেখাম, চাই ল'বা। লিখি লৈছোঁ। এতিয়া হৰণে আবদ্ধতা মানি চলে। নেক্সট আমি এটা চালোঁ -4 হৰণ -2। তোমালোকে নিশ্চয় জানা হৰণ কৰোঁতে মাইনাছ ওপৰত আৰু তলত দুইটাতে থাকিলে চিন দুটা কটাকটি যাব আৰু 2 4 গ্ৰহণ কৰিলে পাম 2। ইও এটা পৰিমেয় সংখ্যা, 2টো এটা পৰিমেয় সংখ্যা। গতিকে এইটোৰ ক্ষেত্ৰতো দেখিলোঁ হৰণে কি কৰিছে, আবদ্ধতা বিধিটো মানি চলিছে। কিন্তু আমি যদি যিকোনো এটা সংখ্যা 0ৰে হৰণ কৰোঁ তেনেহ'লে তাৰ একো মূল্য নাথাকে, অৰ্থাৎ তাৰ একো মান নাথাকে। গতিকে 6 হৰণ 0 যেতিয়া কৰিম এইটোৰ ক্ষেত্ৰত কি হ'ব, আমি একো সংখ্যা নাপাওঁ। গতিকে ই পৰিমেয় সংখ্যাৰ সেই আবদ্ধতা বিধিটো মানি নচলে। কিন্তু আমি বাকীবোৰ সংখ্যাৰ ক্ষেত্ৰত দেখিলোঁ যে পৰিমেয় সংখ্যাৰ আবদ্ধতা বিধিটো মানি চলে। গতিকে আমি ক'ব পাৰোঁ যে 0ক বাদ দি পৰিমেয় সংখ্যাবোৰে আবদ্ধতা বিধিটো মানি চলে। কিন্তু হৰণৰ ক্ষেত্ৰত কি হ'ব, 0টো বাদ দিব লাগিব। গতিকে গম পালোঁ যে হৰণৰ ক্ষেত্ৰত 0টোক বাদ দি বাকী সংখ্যাবোৰেহে আবদ্ধতা বিধিটো মানি চলে। বুজি পাইছা? নেক্সট পাৰ্টত আমি ক্ৰম বিনিময় বিধিটো আলোচনা কৰিম।